অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিলে তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে হিমানে আমি তদন্তটো শেষ কৰিব পাৰো Mr. Chief Minister তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিঙ্গাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনুকা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব Mr. Chief Minister, on this aspect of the investigation, that there are two aspects to it. One is these 8 people whom you want to join the investigation who are NRIs from Singapore. How you would get them is one challenge. Number 2 challenge is that to take this investigation forward, your investigating team also needs to go and... Our investigation team is not required to go because under AMLET, whatever Singapore police will collect evidence, they will definitely share with us. Our request has already gone. As you know that no foreign country will allow other countries' police to investigate. That is not the law. Like Singapore or American FBI cannot come to India and inquire. So they will take help from Indian police also, only. So that is why Interpol concept is there, that the police of one country will aid the other country. But nobody will allow a police of other country to inquire in their country because that will be infringement of sovereignty. So কোনো এখন সাৰ্বভৌম ৰাষ্ট্ৰই বিদেশী ৰাজ্যৰ পুলিচক ইনকুৱাৰি কৰিব নিদিয়ে সহযোগিতা কৰে হেকাৰণে our request for legal assistance is already pending with Singapore. So whatever Singapore will collect or they have done investigation, I think under AMLET they will share with us. But how much hopeful you are in terms of getting the cooperation? It is not a question of hopeful and not hopeful. We have sent the request now. As per the treaty, they should help us. So now it is not a question of 60% hopeful, 40% hopeful. It is a legal understanding between Singapore and India that India will help Singapore, Singapore will help India. So now we are waiting for that assistance. Mr. Chief Minister, how many of them are left to arrive here? As I told you that one is coming, I think they were total 9. So let them, I think they are also Assamese person. So, and I think they will respond one by one. It is not that they will completely, they will decide not to come. I think they will come, but generally fear factor eta thake. Gotike lahe lahe ami teolukok motivate kori thakim je apnalok ahok cooperate korok. Ar moi bhabu je hoi jabo. So, অখিল গগৈক জীবন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈ জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটো তো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় So তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেটো ডিমান্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে
সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভেলুত বুজি নাপাব তেওঁ যদি কয় এটো খও হ'ব পাৰে তেওঁ আসলতে এটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিও আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিও আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰো আৰু প্ৰণাম কৰি বিদায় দিওঁ হিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এটো কি বস্তু এটোটো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাও হেতু মইতো বুজি নাপাও গতিকে তেওঁৰ হেতু চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে জুনে মৃতকৰ নামত ৰাজনীতি কৰে হি আসলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো সিএমএ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় হলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো এফআইআৰ দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন এফআইআৰ দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গলো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো এফআইআৰ পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত এফআইআৰ মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ যত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰী ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছো আসুৰ প্ৰেসিডেন্টৰ এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰটো আটাইতকৈ ভাল ফটো কেখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেটা মই মানুহক মোৰ লগত সেলফি উঠিব মানুহবিলাকক মই খেদিব লাগিব সিআৰপি লগাই ততি প্ৰথম পুলিশ ভেৰিফিকেশন ৰিপৰ্ট দে যে ভবিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তা আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে যে স্যাৰ জুনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত সবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাইজে যেটা নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এটা এটা কি বিৰম্বনা কৰি থৈছে তানে গুটে কথাটো হল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ হলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিসাব নিকাচ কৰি লও কেতিয়াও মিত মানুহৰ লগত এনেকে ৰাজনীতি নহয় আৰু হেতু মই নাজানো কোৰ পৰা আৰম্ভ হল এটোটো আমাৰ অসমত আগত কেতিয়াও নাছিল
Mr. Chief Minister, over the last few months, there has been an attempt in Assam to, disturb the peaceful situation out here. And some fringe elements also tried to hijack it during taking advantage of Zubin Garg's death. আজি আমাৰ অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে হসাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই খুজুগতে বিজেপি ঘৰুৱাব পাৰো নেকি তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে এটা হল অনুৰাগীৰ গ্ৰুপ তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে ইয়াৰ লজিক্যাল কনক্লুজন বিচাৰে যেনেকে পৰখিয়ে মই গৰিমা ঘৰত গৈছিলো মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে কোৰ পৰা কি হৈছিল হেতু হল এটা জেনুইন কনসার্ন আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এটা এজন আপোনালোকক মই দেখুৱালে ভাল পাব এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেসবুক দিছে যে এই খুজুগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে মানে আচৰিত মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এটা স্যাৰ এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো খুজুগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এওঁটো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবী সকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এন্টাৰটেইনমেন্টত যাব নোৱাৰে আপোনালোকে চাই লব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এবিলাকত যদি কোনবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে কব যে অন্তত মৌলবী সকলে এটো যাবই নোৱাৰে এটো তেওঁলোকৰ নিয়ম যেনেকে পাৰফিউম যদি ওয়াইন মিক্স থাকা পাৰফিউম হেতু তেওঁলোকে লব নোৱাৰে হেকাৰণে তেওঁলোকে আতৰ লয় এটো নিয়ম এটো ইছলামৰ ৰুল বিলাক বহুত নিয়ম হয় মই এটো ভিডিও আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই চাই মই হাঁহি আছো আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবো যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দা ৰেসপেক্ট কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই না ৰাখিব আৰু এজনে কৈছে তো কেনেকে উলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে সিআইডিয়ে ইনকোয়াৰি কৰি দিওতে ভিডিও লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবে জানে যে পোস্টমৰ্টেম ৰিপৰ্টটো সৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই সাৰ্টিফাইড কপি লৈ লব পাৰে ইট ইজ এ ৰুল হে লুকাব খুজিছে আকো যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যেটো আমি দিবই লাগিব এটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফ্যামিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমি তো ৰিলিজ কৰনে আমি ফ্যামিলিৰ মানুহকে দিছো এজনে কৈছে পোস্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই
এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেতিয়া কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়ালে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনতটো কথা বতৰাবিলাকটো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিও কয় চৰকাৰে লুকাইছে সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনো ফালে নোলাবগৈ এটা বিপদটো হৈছে এইটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে বিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিল মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটোতো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনে শ্যামকানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তেলে বাকিটো মানুহৰ থাকাটো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালী কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালী কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিল 90ত কাৰ লগত ভাল আছিল তেনেকে কলেতো শ্যামকানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামে আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কতৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰ কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফ্যামিলিক লৈ ৰঙালীত গৈছিল ফাংচন হিচাপে সবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱা জনে গৈছিল ফটো নোলোৱাটো সেই ফাংচনটো চাব 20000 লৈকে 25000 লৈকে ৰাতি মানুহ হৈছিল হা বেংককলৈকে গৈছিল সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো সেইটোকে গতিকে মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মুহিয়া অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যি দিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ড্যান্স স্কুল চলাই নলবাৰীত এতিয়া যিমানে ড্যান্স ট্ৰেনিং লব যায় তাতে সবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এটা আপুনি কেনেকে না কৰিব এটা মোৰ লগত আপোনালোকৰটো ফটো আছে কালি যদি মই ডুব আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কি ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো হেতুৱে হ'ব সেইকাৰণে
অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছো মানে সব শৰ্টকাটত বিচাৰে ৰাস্তা নবনাও স্কুল নবনাও মানুহৰ লগত নাথাকো মিয়াক সুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰ তো এই শৰ্টকাটটো ক'ত পাব জীৱনত হেকানে দুবিধ মানুহক আপোনালোকে ডিস্টিংগুইশ কৰক নহলে এটো তদন্ত কতো না যাব জুবিনৰ অনুৰাগী সকলে সৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী সৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আ জুনে ৰাজনীতি কৰিব খুইছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ সব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি